সুদূর পশ্চিমত একেবাৰে অনগ্ৰসৰ আৰু দুখীয়া এলেকাত স্থাপিত হোৱা 2015 চনত স্থাপিত হোৱা শিক্ষা বিকাশ জাতীয় বিদ্যালয়। এই বিদ্যালয়খনিত আমি যেহেতুকে যিটো ব্যক্তিগত খণ্ডৰ বিদ্যালয়, চৰকাৰী বিদ্যালয়তো বিভিন্ন ধৰণৰ প্ৰশিক্ষণবিলাক শিক্ষকসকলে পাই থাকে আৰু শিক্ষকসকল উপকৃত হয়। আমাৰ যেহেতুকে এইটো সম্পূৰ্ণ ব্যক্তিগত বিদ্যালয় হোৱাৰ কাৰণে আমাৰ শিক্ষকৰ তেনেধৰণৰ কোনো প্ৰশিক্ষণৰ ব্যৱস্থা চৰকাৰী হিচাপে নাথাকে। সেইকাৰণে আমি বিদ্যালয় শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু নগাঁও নৰ্মাল স্কুল আৰু ডাইট সামগ্ৰীৰ ৰিচোৰ্চ ব্যক্তিসকলক আমন্ত্ৰণ কৰি আমি 4 দিনীয়া এটা গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু আজি আমাৰ শেষৰ দিন 26 তাৰিখ। গতিকে তেখেতসকলক সমল ব্যক্তিসকলে যেনেধৰণে আমাৰ শিক্ষকসকলক যিখিনি শিক্ষাৰ যিটো কৌশল, শিক্ষা দান কৰাৰ যিটো কৌশল বা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ কাৰণে উন্নতিৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, সেই উদ্দেশ্য আগত ৰাখি তেখেতসকলে ধুনীয়া বক্তব্যবিলাক দিছে আৰু ট্ৰেইনিঙো ধুনীয়াকৈ তেওঁলোকে প্ৰশিক্ষণো ধুনীয়াকৈ দিছে, যাৰ কাৰণে মই আশা ৰাখিছোঁ আমাৰ শিক্ষকসকল উপকৃত হৈছে আৰু আগলৈ এই যিটো প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে শিকিলে এই শিক্ষাখিনি আমি অহা মাহৰ আগষ্ট মাহৰ পৰা যেহেতুকে বিদ্যালয় খুলিব আৰু শিক্ষকসকলে সম্পূৰ্ণ হিচাপে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে ব্ৰতী হ'ব বুলি মই আশা ৰাখিছোঁ আৰু আমাৰ উদ্যোক্তাসকলক যথেষ্ট মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৰ্মাল স্কুল আৰু ডাইটৰ যিখিনি আমাৰ সমল ব্যক্তিসকল আহিছিলে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে তেখেতসকলে খুব এতিয়া সময় উচিতভাৱে নতুন শিক্ষানীতিৰ আধাৰত তেখেতসকলে ধুনীয়াকৈ প্ৰশিক্ষণখিনি অনুষ্ঠিত কৰি গ'ল। তাৰ কাৰণে তেখেতসকলে চিৰঋণী হৈ থাকিম আৰু আগলৈ এনেকুৱা সময় সুবিধাত তেখেতসকলক আমি আকৌ ইয়ালৈ আমন্ত্ৰণ কৰি আৰু বহল ভিত্তিত শিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাটো কৰিম বুলি আমি তেখেতসকলৰ লগত বহল ভিত্তিতে আলোচনা আমি কৰিছোঁ। আমি অনুষ্ঠানৰ শেষত আমাৰ শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ প্ৰচেষ্টাত আৰু নৰ্মাল আৰু ডাইটৰ সহযোগত, বিশেষকৈ নৰ্মাল স্কুলৰ অধ্যক্ষ বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিম। আমি তেখেতসকলৰ সহযোগত আমি শিক্ষকসকলক যিখিনি শিক্ষক আছিলে তেখেতসকলক আমি এখন ইয়াত যিটো পাৰ্টিচিপেশ্যন চাৰ্টিফিকেটখিনি আমি তেওঁলোকক প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে তেওঁলোকেও যথেষ্ট উৎসাহিত হৈছে আৰু খুব আনন্দিত হৈছে। সেইখিনি দেখি নথৈ আমি বিদ্যালয় কৰ্তৃপক্ষও আমি যথেষ্টখিনি আনন্দ উপভোগ কৰিছোঁ। আমি নগাঁও নৰ্মাল স্কুল আৰু ডাইটৰ সহযোগত দৈমাৰী কলিয়াবৰৰ শিক্ষা বিকাশ জাতীয় বিদ্যালয়ত যোৱা 23 তাৰিখৰ পৰা আজি 26 তাৰিখ পৰ্যন্ত আমি 4 দিনীয়াকৈ এই বিদ্যালয়ৰ ফালৰ পৰা তেখেতসকলে এটা প্ৰশিক্ষণৰ প্ৰয়োজন অনুভৱ কৰি আমাক তেখেতসকলে এখন আবেদন দিছিল আৰু সেই আবেদন আমাৰ অফিচিয়েলি এটা বিবেচনা কৰি এই প্ৰশিক্ষণটো 4 দিনকৈ দিয়াৰ কাৰণে আমাৰো সুযোগ সুবিধা অনুসৰি ইয়াতে কৰা হ'ল আৰু ইয়াতে শিক্ষাৰ্থীসকলক বা শিক্ষক শিক্ষয়িত্ৰীসকলক আমি বিশেষকৈ গুণগত শিক্ষাৰ দিয়াৰ কাৰণে আৰু বিশেষকৈ শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত আমি যথেষ্টখিনি ধাৰণা দিবৰ কাৰণে আমি যত্ন কৰিলোঁ আৰু আমি যিমানখিনি পাৰিছোঁ আৰু শিক্ষাৰ লগত জড়িত আমাৰ আনুষংগিক অন্য বিষয়বিলাকো যিখিনি আমাৰ অতিকৈ প্ৰয়োজন, সেই প্ৰয়োজনীয় আমি সমলসমূহ আমাৰ সময় সুযোগ সুবিধা অনুসৰি আমি দিয়াৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি এই 4টা দিনত ডাইটৰ পৰাও আহিলে আমাৰ প্ৰবক্তা মহোদয়, ঠিক তেনেকৈ আমাৰ ৰিচোৰ্চ পাৰ্চন সকলো আহিছে বাহিৰৰ পৰা। তাৰ লগতে মই নিজেও এই 4টা দিনত এজন সমল ব্যক্তি হিচাপে যত্ন ৰাখিলোঁ আৰু আশা ৰাখিছোঁ যে কিছু তেওঁলোকৰ ইয়াৰ পৰা অভিজ্ঞতা হৈছে আৰু অনাগত দিনত ইয়াত লাভ কৰা যিখিনি সুফল সেইখিনি যদি শ্ৰেণীকোঠাত তেখেতসকলে প্ৰয়োগ কৰিব বিচাৰে বা প্ৰয়োগ কৰে, নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব বুলি আমি আশাবাদী। তথা আমাৰ শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন 4 দিনীয়াকৈ যি প্ৰশিক্ষণ শিবিৰ, সেই প্ৰশিক্ষণ শিবিৰৰ আজি শেষৰটো দিন। এই 4 দিনীয়া প্ৰশিক্ষণ শিবিৰত নগাঁও নৰ্মাল কলেজ তথা নৰ্মাল স্কুল আৰু ডাইটৰ পৰা অহা সমল ব্যক্তিসকলে যিদৰে আমাক শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যিটো এটা পৰিস্থিতি পূৰ্ণ দিশ আৰু ক্লাছত কিদৰে পঢ়োৱা উচিত বা যিখিনি আমি বিদ্যালয় উন্নতিৰ কাৰণে যিখিনি আমি কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে আমি বিশেষকৈ গম পালোঁ আৰু সেইখিনি ভালেখিনিয়ে আমি প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে আমি উদ্বুদ্ধ হ'লোঁ। এইখিনিয়ে আৰু